নাজিৰাত দুটাকৈ নাহৰ ফুটুকি বাঘৰ পোৱালি উদ্ধাৰ। দীৰ্ঘদিন ধৰি গড়ালি ভেৱাচুকত বাঘে চলাই আহিছে সন্ত্ৰাস। নাজিৰা সমজিৰা বিভিন্ন প্ৰান্তৰ লগতে গড়ালি ভেৱাচুকত দীৰ্ঘদিনে নাহৰ ফুটুকি বাঘে সন্ত্ৰাস চলাই আহিছে। বাঘে খাদ্যৰ সন্ধান বিচাৰি অঞ্চলটোৰ লোকসকলৰ গোহালিৰ গৰু, গড়ালৰ ছাগলী আদি নিধনেৰে ত্ৰাসৰ সৃষ্টি কৰি জনগণৰ নিদ্ৰা হৰণ কৰি আহিছিল। শনিবাৰে পুৱাৰ ভাগতে অঞ্চলটোৰ এজন ব্যক্তিয়ে বাৰীলৈ বুলি ওলাই যাওঁতে কাষেৰে হাবিত দুটাকৈ নাহৰ ফুটুকি বাঘৰ পোৱালি উদ্ধাৰ কৰি কৌশলেৰে জাল পাতি ধৰি গাঁৱৰ মাজলৈ আনি ৰাইজক বাঘৰ সন্ত্ৰাসৰ প্ৰমাণ দাঙি ধৰে। স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত লক্ষ্মীজান খণ্ড বন বিভাগক খবৰ দিয়াত তথা বিহুবৰ খণ্ড বন বিভাগৰ বিষয়াসহ লক্ষ্মীজান বনকৰ্মী যথাস্থানত উপস্থিত হৈ নাহৰ ফুটুকি বাঘৰ পোৱালি দুটা বাঘিনীৰ সন্ধানৰ বাবে পুনৰ উক্ত স্থানতে মুকলি কৰি দিয়ে। আনহাতে অঞ্চলটোত বাঘৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি জনগণে বাঘ পিঞ্জৰাবদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বন বিভাগক দাবী জনাইছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ, নিউজ 80 অসম। আমি তো এইটো ইয়াতো পিঞ্জৰা পাতিয়ে থাকোঁ। এটা পিঞ্জৰা এটা আমাৰ 15 আছে। এই এডোখৰত নবুদ চব পাতি আৰু চুবলে একো নকৰে। হেৰি ল'ব লাগিব চূড়া টোপনি মাৰিছে ন? আপোনাৰ মানে তাতে বাঘৰ পোৱালি বাঘে আজি বহুত দিনৰ পৰা মানে ছাগলী গৰু এইবিলাক খাই আছে, মানে মানুহৰ বহুত অনিষ্টও কৰি আছে। এই পোৱালিকেইটা ইয়াতে মানে পালে আমাৰ এজন ব্যক্তিয়ে মানে আনি ইয়াতে দেখালে ৰাইজক যে বাঘে এনেকৈ অনিষ্ট কৰিছে। বিশ্বাস কৰা নাছিলে, চবেই দেখি এতিয়া মানে ৰাস্তালৈ আনিলে, আনি এতিয়া মানে ফৰেষ্টলৈ ইনফৰ্ম